নাই কাম কৰিছে তাই কাম কৰি সেলফ ডিপেন্ডেন্ট হ'ব মোক চ্যালেঞ্জ কৰিছে মোক চ্যালেঞ্জ কৰি ওলাই গৈছে কিমান দিন উফ জিত কথাখিনি পঢ়ি তোমাৰ কেনেকুৱা লাগিব নাজানো কিন্তু মাত্ৰ এটা কথাৰ অনুভৱ হ'লেই হ'ল কিমান আঘাত পালে এগৰাকী গৰ্ভৱতী মহিলাই নিজৰ স্বামীৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লয় যেতিয়া ভালপোৱাবোৰে সন্দেহৰ ৰূপ লয় তেতিয়া মৰম চেনেহৰ ঘৰ সংসাৰৰ আৰু একো অৰ্থ নাথাকে মই এটা সন্তান বিচাৰিছোঁ আজি আমাৰ বিয়া হোৱাৰ বহু বছৰেই হ'ল কিন্তু তুমি সন্তানটো দূৰৰে কথা তুমি আমাৰ সংসাৰখনো আগবঢ়াই নিব পৰা ক্ষমতাই যোগাৰ কৰিব পৰা নাই তোমাৰ নিচিনা নিষ্কৰ্ম মানুহ এটাৰ লগত লোকৰ ওপৰত ভৰসা কৰি থকা মানুহ এটাৰ লগত মোৰ সংসাৰ কৰি থকাৰ ইচ্ছা নাই কিন্তু এটা কথা ঠিক মোৰ ভালপোৱাত কেতিয়াও কৃপণালী নাছিল ই কেতিয়াও মিছা নাছিল আৰু সেইকাৰণে আমাৰ ভালপোৱাৰ চিন হিচাপে মোৰ গৰ্ভত থকা এই সন্তানটোক মই আঁকোৱালি ল'লোঁ আৰু ইয়াক জন্ম দিয়ে মই মোৰ ভৱিষ্যত জীৱন আগুৱাই নিবলৈ সাহস গোটালোঁ অফিচৰ কিবা কামত মোক বচাই দিল্লীলৈ ট্ৰান্সফাৰ কৰালে তেখেতে লগতে এইটোও কৈছে যে মই আৰু কেতিয়াও অসমলৈ ঘূৰি আহিব নালাগে মই দিল্লীতে থাকিম তাতে মোৰ সকলো ব্যৱস্থা কৰি দিছে গতিকে জীৱনত তুমি আৰু মোক লগ পোৱা বা মোৰ মুখ দেখাৰ আশা কেতিয়াও নকৰিবা মই আৰু তোমাৰ ওচৰলৈ কেতিয়াও উভতি নাযাওঁ তুমি মোৰ অবিহনেই সুখী হোৱা বাই নাই তাই মোক নজনাকৈ দিল্লী গৈছে নাই নাই নোৱাৰে তাই মোক এৰি দিল্লীলৈ যাব নোৱাৰে ইম্পচিবল ক'ত আছে ভাইটি ক'ত আছে